ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকত অভিনয় কৰা হিয়াৰ খুৰীয়েক অৰ্থাৎ শেৱালী মজুমদাৰ আচলতে কোন হয়, ক'ত ঘৰ, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আমি আগবাঢ়ো। হয়, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকত অভিনয় কৰা হিয়াৰ খুৰীয়েক শেৱালী মজুমদাৰ প্ৰকৃত নাম হৈছে প্ৰণামিতা মুদৈ। প্ৰণামিতা মুদৈ, ঘৰ হৈছে গুৱাহাটীত। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ জন্ম হৈছিল 25 মাৰ্চ তাৰিখে। এতিয়া জানো আহক তেওঁৰ পৰিয়ালত কোন কোন আছে। হয়, তেওঁৰ পৰিয়ালত আছে তেখেতৰ মাক আৰু তেওঁ দুগৰাকী ভনীয়েক। মাকৰ নাম হৈছে লক্ষী মুদৈ আৰু ডাঙৰ ভনীয়েকৰ নাম হৈছে ৰজি মুদৈ, সৰু ভনীয়েকৰ নাম হ'ল গায়ত্ৰী মুদৈ। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ দেউতাক 2020 চনত ইহলীলা সম্বোধন কৰে। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ শিক্ষা জীৱনৰ কথা যদি আমি চাবলৈ যাওঁ, তেখেতে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰিছে। তাৰ পাছতেই তেখেতে হাই ছেকেণ্ডেৰী কমপ্লিট কৰিছে প্ৰাগজ্যোতিষপুৰ কলেজৰ পৰা। শেষত তেওঁ BA কমপ্লিট কৰিছে জাগিৰোড কলেজৰ পৰা। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰা কেইখনমান অসমীয়া ধাৰাবাহিকৰ নাম হ'ল অভিযান, ঐ খাপলা, জোনাক নামে কোন বাটে আৰু ইয়াৰ উপৰি তেওঁ 2021-22 বৰ্ষৰ ভাগ্যদেৱী থিয়েটাৰত অভিনয় কৰিছিল। জনপ্ৰিয় অভিনেত্ৰীগৰাকী হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকখনত অভিনয় কৰাৰ উপৰিও তেওঁ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কৰ্মৰত। বন্ধু বান্ধৱীসকল, আপোনালোকে হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকৰ শেৱালী মজুমদাৰ ওৰফে হিয়াৰ খুৰীয়েকৰ অভিনয় চাই কেনেকুৱা পাইছে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।